নগাঁও জিলা আৰক্ষী অধীক্ষকৰ পুনৰ সংবাদমেল নগাঁৱত সংবাদমেল দিয়াৰ এঘণ্টা পিছত ৰূপহীঘাট আৰক্ষী থানাত পুনৰ সংবাদমেল অসম কপাই যোৱা গৰাচান হত্যাকাণ্ডৰ ন তথ্যও ফাদিল কোনে কেনেকৈ হত্যা কৰিছিল গুণধৰ চৰকাৰৰ 3জন সদস্যক অনুপম সূত্ৰধৰক কোনে হত্যা কৰিছিল সবিশেষ জনালে সংবাদমেলত আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাই 10 দিনৰ মূৰত ৰহস্য ভেদ হ'ল নগাঁও ৰূপহীঘাটৰ গৰাচানৰ হত্যাকাণ্ডৰ অৱশেষত আৰক্ষীৰ অনুসন্ধানৰ অন্তত গ্ৰেপ্তাৰ হ'ল হত্যাকাৰী অমল চৰকাৰ প্ৰকৃততে অনুপম সূত্ৰধৰে হত্যা কৰিছিল নৱস্মিতা চৰকাৰৰ পিতৃ-মাতৃ আৰু কনিষ্ঠ ভগ্নী এই হত্যাকাণ্ড প্ৰত্যক্ষ কৰি নৱস্মিতা চৰকাৰৰ আত্মীয় অমল উৰফে বাবুল চৰকাৰে হত্যা কৰে অনুপম সূত্ৰধৰক প্ৰাথমিক তদন্তৰ অন্তত অমল চৰকাৰক গ্ৰেপ্তাৰ কৰে আৰু অধিক তথ্যৰ বাবে নিশা অমল চৰকাৰক অধিক জেৰা কৰাৰ সম্ভাৱনা আছে চাৰিজনকে মৃত্যু হয় তাৰে দুগৰাকী মহিলা আৰু দুজন পুৰুষ আছিলে আৰু সেই সংক্ৰান্তে আমাক দুখন এজাহাৰ দিয়ে এখন এফআইআৰ দিয়ে ভাস্কৰ চৰকাৰ গৰাচানৰ তেখেতৰ আপত্তিটো আছিলে যে তেখেতৰ মাক দেউতাক আৰু ভনীয়েকক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে আৰু পিছত দুৰ্বৃত্তজন চিনি পাইলে তেওঁলোকে অনুপম সূত্ৰধৰ বুলি সন্দেহ কৰে আৰু দ্বিতীয়খন এফআইআৰ আমি পাওঁ তুলতুলপুৰীৰ পৰা তেখেত নগাঁও বাসিন্দা তেখেতৰ অভিযোগ আছিলে যে তেখেতৰ ভায়েকক পৰিকল্পিতভাৱে মাতি নি গৰাজনক হত্যা কৰে দুটাৰে আমাৰ বেলেগ বেলেগ কেছ লোৱা হয় এটা কেছ নম্বৰ 405/24 আৰু আনটো হ'ল 406/24 সেই কেছৰ সংক্ৰান্তে আমি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্তৰ আমি বহুত ধৰণৰ সাক্ষী লোৱা হয় আমাৰ যিখিনি টেকনিকেল এনালাইচিছ কৰা হৈছিলে আৰু আমি যিখিনি চাইণ্টিফিক এভিডেঞ্চ কালেক্ট কৰিবলৈ কালেক্ট কৰা হ'ল আৰু গোটেইখিনি আমি ইনভেষ্টিগেশ্যনৰ পিছত আমি এইটো মানে গম পাইছোঁ যে অনুপম সূত্ৰধৰ তেখেত নগাঁৱৰ পৰা ইয়ালৈকে আহি তেওঁ প্ৰথমতে জয়স্মিতা চৰকাৰ তাৰপৰা তেওঁৰ দেউতাক গুণধৰ চৰকাৰ আৰু 3 নম্বৰ যেতিয়া চুৰাধানী চৰকাৰক হত্যা কৰি থাকে তেতিয়া চিঞৰ বাখৰ হোৱাত তেওঁৰে সম্পৰ্কীয় অমল চৰকাৰৰ ওচৰলৈ যায় কৈ দেখে যে অনুপম চৰকাৰে দাৰে ভপিয়াই থাকে হাতত ভপিয়াই আছিলে লগে লগে তেওঁ পিছফালৰ পৰা থাপ মাৰি ধৰে ধৰি পেলাই আঁতৰাব চেষ্টা কৰে দাখন যেতিয়া তেওঁলৈ মাৰি দিয়ে তেওঁৰো ভৰিত অলপমান কাটে আৰু দুয়োজনৰ মাজত উলিয়াই হয় আৰু তাৰপিছত অমল চৰকাৰে সেইখন দা মাটিত পৰি যোৱাৰ পিছত সেইখন দাৰে তেওঁ ডিঙিত খাপ মাৰে আৰু যাৰ ফলত এই অভিযুক্তজন অনুপম সূত্ৰধৰৰ ঘটনাস্থলীতে মৃত্যু হয় তাৰপিছত তেখেতে তাৰ পৰা ওলাই আহি তেখেতে তেওঁৰ গাত যিবিলাক তেজ লাগিছিল এইবোৰ ধুই আৰু কাপোৰ কানিখিনিও নষ্ট কৰে আৰু তাৰপিছত তেখেতে খবৰ দিয়ে প্ৰথম তেওঁৰ খুৰাকক কেৰালাল চৰকাৰক আৰু তাৰপিছত যিজন আমাৰ অভিযোগকাৰী ভাস্কৰ চৰকাৰকো ফোন কৰি পেলাই তেওঁ খবৰ দিয়ে আৰু খবৰ দিয়াৰ পিছত তেওঁলোকে আৰক্ষীৰ পিছত খবৰ দিয়ে আৰু আমি আৰক্ষী তাত গৈ উপস্থিত হওঁ ইমানখিনি আমি তদন্ত এতিয়া পাইছোঁ আৰু ইয়াৰ বাহিৰে কি কাৰণে অনুপম আহিবলগীয়া হ'ল সেইটো এটা প্ৰশ্ন আপোনালোকৰ আছে অনুপমৰ লগত তেওঁলোকৰে যিগৰাকী বাইক কমপ্লেইনেণ্টৰ তেওঁৰ এটা সম্পৰ্ক আছে 2022 চনত যিটো সম্পৰ্ক কিবা কাৰণত বিচ্ছেদ হোৱাৰ পিছত অনুপম সূত্ৰধৰে বহুত ধৰণৰ মানসিক বা তেওঁ অত্যাচাৰো কৰে এই সম্পৰ্কে নগাঁও সদৰ থানাত কেছো ৰুজু আছে আৰু এই বছৰে তেওঁ যেতিয়া বিবাহ ঠিক হয় বিবাহ ঠিক হোৱাৰ পিছত সেই যিজন ব্যক্তিৰ লগত বিবাহ ঠিক হৈছে তেওঁকো বহুত ভয় ভাবুকি দিছিলে অনুপম সূত্ৰধৰে আৰু তেওঁ বাৰে বাৰে কৈ আছিলে যে এইজন ছোৱালীক যদি বিয়া কৰে আমাৰ চব খতম কৰি দিব গতিকে সেইটোৱে মানে মাৰ্ডাৰৰ মটিভ আছিলে আৰু আমাৰ এডিশ্যনেল এছপি ক্ৰাইম আমাৰ ওচি উদ্যোগী তেখেতসকলে যথেষ্ট কষ্ট কৰে আৰু আমাৰ ছিনিয়ৰ অফিচাৰসকলো আহে গুৱাহাটীৰ পৰাও আহে আৰু আমাৰ IG ৰেঞ্জ তেখেতো আহে আহি পেলাই গোটেইখিনি ছুপাৰভাইজ কৰে আমি যিখিনি আমি কৰিব লাগে গোটেইখিনি কৰি আজিৰ দিনটোত আমি কেছটো ব্ৰেক কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ আৰু কোনোবা হত্যাকাৰী তেনেকুৱা সন্দেহ কৰিছে নাই মই গোটেইখিনি বুজাই দিলোঁ আপোনাক ইয়াৰ আৰু কোনো হত্যাকাৰী কথা নাই এইখিনিয়ে গোটেই মানে জুৰিয়াৰ পৰা নাছিমুদ্দিনৰ ৰিপৰ্ট এনি লাইফ।
খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।